বাইদেৱে ফটোকপি মাৰিছে, দেখুৱাইছে কি বস্তু? মানে বুজাইছে কি? মানে দেখুৱাইছে আমি দেখি পাইছোঁ ৰাবাব টেঙাকেইটা, আপোনাৰ ৰাবাব টেঙাকেইটা বগা দেখি পাইছোঁ বাৰু। বেয়াকৈ ক'লেও আপুনি বেয়া বুলি নাভাবিব, কিয় আপুনি ফটোকপি মাৰি দিছে। চাদৰ মেখেলা পিন্ধি আপুনি যিটো ফটো মাৰিছে, একদম মজা লাগিছে, গম পাইছেনে? ইমান ধুনীয়া ফটো মাৰিছে যে, ভালেই কৰিছে। আপোনাৰ বেয়া পাব ভিডিঅ'টো বনোৱা নাই, আপুনি যে ইমান ধুনীয়াকৈ ফটো মাৰিব পাৰিছে, মজা লাগিছে চাই। একদম আপোনাৰ গাত দুখ নাই, মানে কি আপুনি ফটোকপি মাৰিছেই তেনেকৈ ৰাবাব টেঙাকেইটা জিলিকাই, গম পাইছেনে? আপুনি এবাৰ ভালকেনে ফটোকপি চাবচোন। আপোনাক যদি কিবা বেয়াকৈ কৈছোঁ, বেয়া নাপাব, কিয় আপুনি দেখুৱাইছে ৰাবাব টেঙাকেইটা। আৰু আপুনি এনেকৈ ফটো মাৰেনে? কিহৰ কাৰণে? আপোনাৰ ভিডিঅ'বোৰ দেখিয়ে থাকোঁ বাৰু, ভিডিঅ'বোৰত বনোৱা নাছিলোঁ, মানে ফটোকপি দেখি। বাইদেউ আপোনাক এটা কথাই কৈছোঁ, আপুনি যে ৰাবাব টেঙাকেইটা যে এনেকৈ দেখুৱাইছে, একেবাৰে খুলি পেলানি দেখুৱাই দিয়াটো নহয়, একো ডাঙৰ কথা নহয়। আপুনি ফটো মাৰিছে যেনেকৈ দেখিছে, ৰাবাব টেঙাকেইটা দেখুৱাই ফটো মাৰি ফেচবুকত দিছে। বেয়াকৈ যেতিয়াও গালি দিওঁ, একো ডাঙৰ কথা নহয়, কিয় আপুনি ৰাবাব টেঙাকেইটা ধুনীয়াকৈ জিলিকাই দেখুৱাইছে। সেইটো কাৰণে আপোনাক ভালকৈ কথাকেইটা কৈ দিছোঁ, বেয়া বুলি নাভাবিব।